Hello everyone, মই প্ৰেমী গগৈ মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো স্বাধীনতা দিৱসৰ ওপৰত এটা সুন্দৰ ভাষণ। আৰু ভাষণটো যদি কওঁতে কৰবাত ভুল হয় তেন্তে আপোনালোকে শুধৰাই ল'ব বুলি আশা কৰিলো। তেন্তে আহকচোন ভাষণটো আৰম্ভ কৰো। নমস্কাৰ মোৰ সন্মানীয় শিক্ষাগুৰুসকল, অভিভাৱক আৰু মৰমৰ বন্ধুবৰ্গলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালো। আজি আমি এই মহান ৰাষ্ট্ৰীয় অনুষ্ঠানটো উদযাপন কৰিবলৈ ইয়াত একত্ৰিত হৈছো। আমি সকলোৱে জানো যে স্বাধীনতা দিৱস আমাৰ সকলোৰে বাবে এক শুভ উপলক্ষ। ভাৰতৰ স্বাধীনতা দিৱস সকলো ভাৰতীয় নাগৰিকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ দিন আৰু ইতিহাসত চিৰদিনৰ বাবে উল্লেখ কৰা হৈছে। এইটো সেই দিন যেতিয়া আমি ভাৰতৰ মহান স্বাধীনতা সংগ্ৰামীসকলৰ দ্বাৰা বহু বছৰৰ কঠোৰ সংগ্ৰামৰ পিছত ব্ৰিটিছ শাসনৰ পৰা মুক্তি পাইছিলোঁ। ভাৰতৰ স্বাধীনতাৰ প্ৰথম দিনটো স্মৰণ কৰাৰ লগতে ভাৰতৰ স্বাধীনতা লাভৰ বাবে প্ৰাণ ত্যাগ কৰা মহান নেতাসকলৰ সকলো ত্যাগক স্মৰণ কৰিবলৈ আমি প্ৰতি বছৰে 15 আগষ্টত স্বাধীনতা দিৱস উদযাপন কৰোঁ। ভাৰতে 1947 চনৰ 15 আগষ্টত ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। স্বাধীনতাৰ পিছত আমি আমাৰ নিজৰ ৰাষ্ট্ৰ, আমাৰ মাতৃভূমিত আমাৰ সকলো মৌলিক অধিকাৰ লাভ কৰিছোঁ। আমি সকলোৱে এজন ভাৰতীয় হিচাপে গৌৰৱান্বিত অনুভৱ কৰা উচিত আৰু আমাৰ ভাগ্যক প্ৰশংসা কৰা উচিত যে আমি এখন স্বাধীন ভাৰতৰ দেশত জন্ম লৈছোঁ। ভাৰতৰ ইতিহাসে সকলোবোৰ প্ৰকাশ কৰে যে আমাৰ পূৰ্বপুৰুষসকলে কেনেদৰে কঠোৰ পৰিশ্ৰম কৰিছিল আৰু ব্ৰিটিছসকলৰ সকলো নিৰ্মম আচৰণৰ সন্মুখীন হৈছিল। আমি ইয়াত বহি কল্পনা কৰিব নোৱাৰোঁ যে ব্ৰিটিছ শাসনৰ পৰা ভাৰতৰ বাবে স্বাধীনতা কিমান কঠিন আছিল। 1857 চনৰ পৰা 1947 চনলৈ বহুতো স্বাধীনতা সংগ্ৰামীৰ দেশৰ বাবে জীৱন দান দিব লগা হৈছিল আৰু কেইবা দশকৰ সংগ্ৰাম কৰিছিল। ব্ৰিটিছ বাহিনীৰ এজন ভাৰতীয় সৈনিকে মংগল পাণ্ডে প্ৰথমে ভাৰতৰ স্বাধীনতাৰ বাবে ব্ৰিটিছসকলৰ বিৰুদ্ধে মাত মাতিছিল। পিছলৈ কেইবাজনো মহান স্বাধীনতা সংগ্ৰামীয়ে সংগ্ৰাম কৰিছিল আৰু কেৱল স্বাধীনতা পোৱাৰ বাবে তেওঁলোকৰ গোটেই জীৱন অতিবাহিত কৰিছিল। আমি কেতিয়াও ভগত সিং, ক্ষুদিৰাম বসু আৰু চন্দ্ৰশেখৰ আজাদৰ ত্যাগ পাহৰিব নোৱাৰোঁ, যিসকলে কেৱল তেওঁলোকৰ দেশৰ বাবে যুঁজ দিয়াৰ বাবে তেওঁলোকৰ কম বয়সতে প্ৰাণ হেৰুৱাইছিল। নেতাজী আৰু গান্ধীজীৰ সকলো সংগ্ৰামক আমি কেনেকৈ উপেক্ষা কৰিব পাৰোঁ? গান্ধীজী এজন মহান ভাৰতীয় ব্যক্তিত্ব আছিল, যিয়ে ভাৰতীয়সকলক অহিংসাৰ এক ডাঙৰ পাঠ শিকাইছিল। তেওঁই একমাত্ৰ আছিল যিয়ে ভাৰতক অহিংসাৰ সহায়ত স্বাধীনতা লাভ কৰিবলৈ নেতৃত্ব দিছিল। অৱশেষত দীঘলীয়া বছৰৰ সংগ্ৰামৰ ফলাফল 1947 চনৰ 15 আগষ্টৰ দিনটো সন্মুখত আহিছিল, যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিছিল। আমি ইমান ভাগ্যৱান যে আমাৰ পূৰ্বপুৰুষসকলে আমাক শান্তি আৰু সুখৰ দেশ দিছে, য'ত আমি গোটেই ৰাতি টোপনি যাব পাৰোঁ আৰু আমাৰ বিদ্যালয় বা ঘৰত গোটেই দিনটো উপভোগ কৰিব পাৰোঁ। আমাৰ দেশখন প্ৰযুক্তি, শিক্ষা, ক্ৰীড়া, বিত্ত আৰু অন্যান্য বিভিন্ন ক্ষেত্ৰত অতি দ্ৰুতগতিত বিকাশ হৈ আছে, যিবোৰ স্বাধীনতাৰ আগতে প্ৰায় অসম্ভৱ আছিল। ভাৰত হৈছে পাৰমাণৱিক শক্তিৰে সমৃদ্ধ দেশসমূহৰ ভিতৰত এখন। আমি অলিম্পিক, কমনৱেলথ গেমছ আৰু এছিয়ান খেলৰ দৰে ক্ৰীড়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আগবাঢ়িছোঁ। আমাৰ চৰকাৰ বাছনি কৰাৰ আৰু পৃথিৱীৰ সৰ্ববৃহৎ গণতন্ত্ৰ উপভোগ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। হয়, আমি মুক্ত আৰু সম্পূৰ্ণ স্বাধীনতা আছে। অৱশ্যে আমি আমাৰ দেশৰ প্ৰতি দায়িত্বমুক্ত হোৱা উচিত নহয়। দেশৰ দায়িত্বশীল নাগৰিক হিচাপে আমি আমাৰ দেশৰ যিকোনো জৰুৰীকালীন অৱস্থাৰ মোকাবিলা কৰিবলৈ সদায় সাজু থাকিব লাগে। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত।